0 start নমস্কাৰ মই হলো ডক্টৰ জয়ন্ত প্ৰসাদ শৰ্মা লাষ্ট 30 years চিকিৎসা সেৱা প্ৰদান কৰি আছো ভাৰতৰ বহু অংশত মই এজন শল্য চিকিৎসক তথা এজন প্ৰিভেন্টিভ মেডিসিন তথা ওয়েলনেস এক্সপার্ট আৰু হস্পিটেল ম্যানেজমেন্টৰ লগত মই জড়িত হৈ আছো আমি 1982 ব্যাচ জিএমসিৰ ছাত্ৰ আৰু আমি ভাবিলো যে এই মহামাৰীৰ মাজত যেটো আমি সমগ্ৰ অসম দেশতে তথা ভাৰতবৰ্ষতে তথা বিশ্বতে যেটো চলি আছে মহামাৰী কোভিড লৈ পেলে মানুহ মাজত নানা চিন্তা আছে কিছুমান শুদ্ধ কিছুমান ভুল আৰু ডাক্তৰ হিচাপে সমাজৰ মানুহ হিচাপে প্লাস আমাৰ হেলথ কেয়াৰ ওনাৰ হিচাপে প্লাস সৰকাৰি চিকিৎসক হিচাপে বা ব্যক্তিগত খণ্ডত কৰ্মবিৰত কৰা ডাক্তৰ হিচাপে বহু সমস্যা আমি ফেস কৰিব লাগিছো গতে আমি ভাবিলো যে এই আজি আমি এটা আলোচনা কৰো আমাৰ বেটছৰ 3-4 জন ডাক্তৰৰ হৈতে আৰু এই যিখিনি আমাৰ মাজত যিখিনি আমি পাৰো আমাৰ মাজত ভুল বুজাবুজি বা হেৰি আমি যিখিনি ক্লিয়াৰ কৰিব পাৰো তাৰে আজি আমাৰ এটা প্ৰচেষ্টা মোৰ লগত আছে প্ৰথমতে মই ডক্টৰ শংকৰ দাস বঙাইগাঁৱৰ স্বাগত হস্পিটেল এণ্ড ৰিসাৰ্চ হস্পিটেলৰ সত্ৰাধিকাৰ তেওঁ এজন গাইনেকোলজিষ্ট বাই কোৱালিফিকেশন এমডি গাইনেকোলজি আৰু তেওঁ বঙাইগাঁৱত কাম কৰি আছে জগত বিগত 30 years ডক্টৰ শংকৰ তোমাক আজিৰ আলোচনা চক্ৰলৈ স্বাগতম জনাইছো থ্যাংক ইউ নেক্সট আমাৰ মৰমৰ ডক্টৰ পুলকানন্দ ভৰালী তেওঁ এজন শল্য চিকিৎসক যোৱা 30 বছৰে যোৰহাট জিলাত তেওঁ চাকৰি কৰি আছে আৰু যোৰহাট জিলাৰ তেখেত চিফ নোডেল অফিচাৰ এগেইনষ্ট কোভিড তেওঁ নিযুক্তি কৰা হৈছে আৰু তেখেতৰ সেৱা পুৰা সমগ্ৰ যোৰহাট ডিস্ট্ৰিক্টটো আগবঢ়াই আছে ডক্টৰ পুলকানন্দ ভৰালী তোমাকো আমাৰ আজি আলোচনালৈ স্বাগতম জনাইছো আৰু আমাৰ অতি মৰমৰ সকলোৰে প্ৰিয় বিশিষ্ট চিকিৎসক কান নাক ডিঙি বিশেষজ্ঞ ডক্টৰ গৌতম খাউন তেখেতকো আমি আলোচনাত স্বাগতম জনাইছো আৰু আমি আলোচনা আগবঢ়াই নিম বুলি ভাবিছো অল আর রেডি ঠিক আছে প্ৰথম প্ৰশ্ন মই আমাৰ শংকৰ দাসলৈ আগবঢ়াই নিছো শংকৰ তুমি এখন হস্পিটেলৰ মালিক তুমি এজন সত্ৰাধিকাৰ নিশ্চয় তুমি কোভিড লৈ পেলে যথেষ্ট প্ৰবলেম ফেস কৰিছা আমাক ৰাইজক তুমি জনাবা নেকি যে তিনটা মেজৰ ইস্যু তুমি কি ফেস কৰিছা লাষ্ট 4-5 মান্থছত কোভিড আৰম্ভ হোৱাৰ পৰা ধন্যবাদ জয়ন্ত প্ৰশ্নটো সুধাৰ বাবে মই প্ৰশ্নটোৰ উত্তৰ এনেকৈ দিব খুজিছো যে বিগত আৰু সাম্প্ৰতিক কৰোনা কালত আমাৰ নিচিনা সৰু সৰু হাস্পতালবোৰে যথেষ্ট সমস্যা আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে তাৰে ভিতৰত যদি এক নম্বৰত কওঁ মই কম যে প্ৰিপেয়াৰিং আৱাৰসেল্ফ নিজকে প্ৰস্তুত কৰি তোলাটো স্বাস্থ্য কেন্দ্ৰ হিচাপে বা স্বাস্থ্য কৰ্মী হিচাপে মই ততাতৈয়াকৈ আমাৰ হাস্পতালবোৰক সীমিত জ্ঞান আৰু সীমিত সাধনেৰে কৰোনাৰ মোকাবিলা কৰাৰ কাৰণে যেটো প্ৰিপেয়াৰ কৰা হৈছিল এটো এটা ডাঙৰ সমস্যা আছিল আৰু ডাঙৰ প্ৰত্যাহ্বান আছিল সীমিত জ্ঞান মানে আমাক কোৱা হৈছিল যে ভাইৰাছটো ড্ৰপলেট ইনফেকচনৰ ড্ৰপলেট দ্বাৰা স্প্ৰেড হয় আৰু পাছলৈ গম পালো যদি ড্ৰপলেটৰ যদি আকাৰ যদি খুব কম হয় লেছ দেন 1 মাইক্ৰন হয় তেতিয়া হলে আৰু কিছু ডিসটেন্সলৈ হি এয়াৰবৰ্নো হ'ব পাৰে আৰু কন্টেক্টও হ'ব পাৰে এই তিনিটা ইনফৰমেশনৰ জৰিয়তে আমাৰ গোটেই প্ৰিভেন্টিভ মেকানিজমটো আমি তৈয়াৰ কৰি লৈছিলো হাস্পতালখনত গতিকে এইটো এটা আছিল সাধন আছিল আমাৰ কি আমাৰ আগতেই কৈছে যে ৰাজ্য চৰকাৰৰ অৱস্থা ইমান ভাল নাছিল যেতিয়া কৰোনা আমাৰ মাৰ্চ মাহত আৰম্ভ হৈছিল অসম চৰকাৰৰ হাতত মাত্ৰ 8টা পিপি আছিল আমাৰ নিচিনা সৰু হাস্পতালতো নিশ্চিতভাৱে ভাল অৱস্থা হ'ব নোৱাৰে আমাৰ হাত বস্তু 10টা 12টা আছিল এটো আমি এইচআইভি বা হেপাটাইটিস বেমাৰৰ যদি ট্ৰিটমেন্ট কৰো তাৰ কাৰণে আমি ৰাখিছিল গতিকে মই থুলতে এটা সমস্যা কলো প্ৰিপেয়াৰিং আৱাৰসেল্ফ সেকেন্ডত যদি মই ক'ব লাগে যে এটো কম যে আমি সেৱা প্ৰদানকাৰী আৰু সেৱা গ্ৰহণকাৰীৰ মাজত এটা ডাঙৰ শংকা ভয় ভাৱ বিৰাজ কৰা দেখিছিল আৰু ইয়াক টেকেল কৰাটো ইয়াক ফেস কৰাটো কেনেকৈ আমি এটা নিজকে স্বাস্থ্যকৰ্মী হিচাপে ওয়াৰিয়ৰ বা এজ এ যোদ্ধা হিচাপে আমি তৈয়াৰ কৰি ল'ব পাৰো হেতু এটা প্ৰত্যাহ্বান আছিল মই এডমিনিষ্ট্ৰেটৰ হিচাপে এটা পলিসি এডপ্ট কৰিছিলো যদি আমাৰ স্বাস্থ্যকৰ্মী সকলক কিছু এনকাৰেজ কৰা হয় প্ৰশংসা কৰা হয়
তেতিয়াহ'লে তেখেতসকল নিশ্চিতভাৱে আগবাঢ়ি আহে এইটো এটা হিউমেন টেন্ডেন্সি গতিকে সাইকোলজিক্যালি আমাৰ স্বাস্থ্যকৰ্মীসকলক সেৱা প্ৰদানকাৰীসকলক তৈয়াৰ কৰি লোৱাটো এটা ডাঙৰ কাম আছিল আৰু যিটো মই কৰিবলৈ চেষ্টা কৰিছিল 3 নম্বৰত যদি কওঁ মই যে মই এটা কনফেশন কৰিছো যে কোভিড এণ্ড নন কোভিড পেচেণ্টৰ ক্ষেত্ৰত কোভিড পেচেণ্টৰ কোনো স্পেসিফিক লক্ষণ নাছিল যদিও কওঁ যে কাহ পানী লগা সৰ থ্ৰোট বা ডায়েৰিয়া ইভেন ইনসম এনেকুৱা ধৰণৰ হয় গতিকে এইবোৰ স্পেসিফিক লক্ষণ নহয় গতিকে ইট ওয়াজ ভেৰি ডিফিকাল্ট ইভেন নাও অলসো টু সেগ্ৰিগেট কোভিড এণ্ড নন কোভিড আৰু নন কোভিড পেচেণ্টবোৰে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছিল যেনেদৰে চেষ্ট পেইন হৈ আহে যদি কিবা কৰ পালমোনাৰী পেচেণ্ট থাকে ডায়াবেটিছ থাকে অলপ ফিভাৰ আছে তেনেকুৱা পেচেণ্টবোৰক আমি কোভিডৰ সংকাৰে তেখেতসকলক অলপমান অৱহেলিত কৰা যেন লাগিছিল আৰু এতিয়াও কিছু ক্ষেত্ৰত নোহোৱাটো নহয় 4 নম্বৰত মই কওঁ যে হস্পিটালবোৰ যেতিয়া লকডাউন হৈছিল তেতিয়া ড্ৰাষ্টিক্যালি পেচেণ্টৰ সংখ্যা কমি যোৱাৰ কাৰণে ৰেভিনিউ কালেকশ্যন যথেষ্ট কমি গৈছিল আৰু এটা ভায়াবিলিটিৰ ওপৰত থ্ৰেট হৈ গৈছিল আমি হস্পিটালবোৰ চলাম কেনেকৈ আমাৰ ষ্টাফো নাছিল সিমান যে এজনেই ফিজিচিয়ান আমাৰ হস্পিটালবোৰত সে ফিজিচিয়ানটোক যদি আমি 14 দিনৰ কাৰণে কোৱাৰান্টাইনত যাব দিও ৰেষ্টত কৰিব দিও এনেকুৱা স্বাস্থ্যকৰ্মীৰ ক্ষেত্ৰত যিটো সংখ্যাক লৈ আমি বিলাসিতা কৰিব পৰা নাছিল ধন্যবাদ জয়ন্ত ধন্যবাদ শংকৰ তুমি খুব ধুনীয়াকে ইস্যু গিটা কলা এটো সঁচা কথা যে আমাৰ যেতিয়া কোভিড আৰম্ভ হয় এটো হঠাৎ হ'ল নলেজ আমাৰ জ্ঞান খুব সীমিত আছিল আৰু এজ উই প্ৰগ্ৰেছ আমি শিকি জানি আমি এজ পাৰ এক্সপেৰিয়েন্স আমি স্লোলি গুটে ট্ৰিটমেন্টটো গুটে মডালিটি অফ ট্ৰিটমেন্টটো ইভলভ কৰিলো তুমি ৰাইটলি সঁচা কথাই কৈছা যে একচুয়ালি ইয়েস যে আমাৰ মেন পাৱাৰৰ এটা সীমিত এজন ব্যক্তিগত হস্পিটেল ৰান কৰা মানুহ সৰু হস্পিটেল এখন সীমিত মেন পাৱাৰতে চলাব লাগে সহজ কথা নহয় আৰু এটা ইম্পৰ্টেন্ট কথা ক'লা শংকৰ যে about the fear psychosis amongst the healthcare workers as well as the general population এই প্ৰশ্নটো লৈ পেলাই মই আগবাঢ়ি যাম আমাৰ ডক্টৰ পুলকানন্দ ভৰালী তেখেত যোৰহাট জিলাৰ চিফ নোডাল অফিচাৰ পুলক তুমিতো পুৰা সমগ্ৰ যোৰহাট ডিস্ট্ৰিক্টত ঘূৰি আছা ডাক্তৰ লগত মিট কৰিছা গাঁৱৰ বাসিন্দাৰ লগত মিট কৰিছা তথাপি নানা কৰ্মীৰ লগতো যোগাযোগ কৰিছা ইন্টাৰেকশন কৰিছা তুমি নিশ্চয় দেখিব পাৰিছা about the fear psychosis what is your opinion about it তুমি কি ক'ব বিচাৰা about the fear psychosis that has been created in the minds of the people জয়ন্ত হয় fear psychosis তো দুই ধৰণৰ আমি ফেস কৰিছো প্ৰথম fear psychosis তো হৈছে আমাৰ জেনেৰেল পাব্লিকৰ পৰা মানে সমাজৰ মানুহখিনিৰ কাৰণে এটা নতুন বেমাৰ প্ৰথমতে মানুহে বহুত ভয় খাই গ'ল যে এইটো কি বস্তু আহিলে কি কথা দেখিছে চীন দেশত মানুহ হৈছে ইটালীত মানুহ হৈছে জাৰ্মানীত মানুহ হৈছে সেই সময়ত যেতিয়া সেইবোৰ দেশত বহুত মানুহ হৈছিলে বহুত এফেক্ট হৈছিলে ইণ্ডিয়াত ইমান কি হোৱা নাছিলে কাৰণ ইণ্ডিয়াত লকডাউন চলি আছিল সো মানুহবোৰে ভয় খাব আৰম্ভ কৰিছিলে ক'তো ওলাই নাযায় ক'তো নোসোমায় কথা এটা নাপাতে ওলাই নাযায় এনেকুৱা কিছুমান ফিয়াৰ সাইকোচিছ সেকেন্ড ফিয়াৰ সাইকোচিছ আমাৰ হেল্থৰ মাজত যিখিনি মানুহে এই বেমাৰটোৰ লগত যদি আমি ফেচ কৰিবলগীয়া হয় যদি আমি ইনফেক্টেড হওঁ আমাৰ কি হ'ব কি নহ'ব এই সমস্যাখিনি লৈ বহুত সমস্যা সৃষ্টি হৈছিলে আৰু সেইখিনি অভাৰকাম কৰিবলৈ আমি সদায় যত্ন কৰিছিলো বিভিন্ন ধৰণৰ মিটিং পাতিছিলো সমাজৰ মাজত সোমাই গৈছিলো হেল্থৰ মাজত সোমাই গৈছিলো তেওঁলোকক ট্ৰেইন আপ কৰিছিলো এইখিনি আছিলে এইখিনি কৰি পেলাই আমি যথেষ্টখিনি আগবাঢ়িব পাৰিলো আৰু মানুহৰ ফিয়াৰ সাইকোচিছ অন্ততঃ হেল্থৰ মাজত বহুত কমি গ'ল কমি যোৱাৰ কাৰণে কিন্তু এটা সমস্যা সৃষ্টি হৈছে আকৌ সমাজৰ মাজতো কমি গৈছে হেল্থৰ মাজত অলপ ফিয়াৰ সাইকোচিছটো কমি যোৱাৰ কাৰণে এনেকুৱা হৈছে তেওঁলোকে নিয়ম ব্ৰেক কৰিব আৰম্ভ কৰিছে এটা হেল্থ কৰাখিনি মই বাৰে শিকাই থাকো যে মই খপকে ক'ৰবাত চাৰ্জন ভিজিট দি দিওঁ যে তোমালোকে কি হ'ল নীতি নিয়মবোৰ মানিছে নাই খপকে দেখো কি হ'ল লাহে নীতি নিয়মবোৰ কমাইছে আৰু এনেকুৱা সময় আৰু সিপিনে সমাজতো দেখিছো মানুহে প্ৰথমতে ঘৰৰ পৰা একোজো ওলাই নাযায় গেটৰ মুখখনো পাহাৰ নাই সিফালৰ মানুহ ঘৰত চিঞৰি কথা পাতে আজিকালি দেখোন একেলগে বহি পেলাই আড্ডা মাৰি বহি থাকে ঘৰৰ মুখৰ ফুলটোত এইবোৰ কমি অহাৰ কাৰণে আৰু এনেকুৱা এটা সময়ত কমি আহিছে যিটো সময়ত ইনফেকশ্যনৰ ৰেট বাঢ়ি আহিছে যিটো সময়ত আমি বঢ়াব লাগিছিলে কমি আহিছে এইখিনি আমি ফেচ কৰিছো কিন্তু তাৰ কাৰণে এৱেৰনেছ কৰিছো কৰাৰ পিছত দেখা যাওক কি হয় দেখা যাওক আমি যত্ন কৰি আছো ধন্যবাদ পুলক আচ্ছা নেক্সট প্ৰশ্নটো মই আমাৰ গৌতমৰ ওচৰত আলোচনা কৰিম গৌতমে ক'ব পাৰিব এজ এ প্ৰাইভেট প্ৰেক্টিশনাৰ এছ'চিয়েটেড উইথ হস্পিটেল প্লাছ এ পাৰ্চনেল ক্লিনিক গৌতম যে হোৱাট এডভাইচ ডু ইউ থিংক তুমি দিব বিচাৰিছা তোমাৰ ওচৰত যিবোৰ পেচেণ্ট মেডিকেল ট্ৰিটমেণ্টৰ কাৰণে তোমাৰ ওচৰত আহিব বিচাৰিছে বা আহে কি এডভাইচ তুমি দিব বিচাৰিবা তেখেতসকলক হয় শংকৰে কোৱাৰ দৰে জয়ন্ত এই লকডাউন আৰম্ভ হোৱা যে বেমাৰটো লৈ পেলাই
সব 24 তাৰিখে লকডাউন আৰম্ভ হ'ল, 12 তাৰিখে 22 তাৰিখে জনতা কাৰ্ফিউ আছিলে। তাৰ 10 দিন 15 দিন আগলৈকে আমি ভবা নাছিলো যে আমাৰ তালৈ কোভিড আহিব বা আমি এই বেমাৰটো লৈ পেলাই আমি সমস্যা সন্মুখীন হ'ম। কাৰণ আগতেও আমি বাৰ্ড ফ্লু দেখিলো, সোয়াইন ফ্লু দেখিলো, ইবোলা দেখিলো, আমি শুনিলো বহুত কথা, কিন্তু আমাৰ তালৈ নাহিলেগে। এবাৰো তেনেকে মানুহে ভাবি আছিলে, আমিও ভাবি আছিলো। সেইকাৰণে আমি মেণ্টেলি ফিজিকেলি প্ৰিপেয়াৰ্ডে নাছিলো। যেতিয়া আহি পালে প্ৰথম লকডাউনত আমাৰ পুলকে কোৱাৰ দৰে তেতিয়া মানুহে খুব ভয় খাইছিলে আৰু খুব সজাগ হৈছিলে। আৰু এই সময়ত আমাৰ প্ৰব্লেমটো এগেইন শংকৰে কোৱাৰ দৰে আমাৰ মেইন প্ৰত্যাহ্বানটো আছিলে আমি পিপিচিপিৰ বিষয়ে নাজানিছিলো, গাইডলাইনৰ কথা নাজানিছিলো, মানুহক কি বুজাম সেইটো আমি ইমান খুব আমাৰ মনটো ক্লিয়াৰ নাছিলে। কিন্তু লাহে লাহে আমি আৰম্ভ যেতিয়া কৰিলো, পেচেণ্ট দুই এজনকে অহা আৰম্ভ হ'ল হস্পিটেলবোৰলৈ, তেতিয়া আমি মানুহবোৰক এই প্ৰথমতে দুৱাৰ মুখতে টেম্পাৰেচাৰ চেক কৰা, তেওঁলোকক কিয় টেম্পাৰেচাৰ চেক কৰিছোঁ, কাৰোবাৰ যদি জ্বৰ আছে, তেওঁৰ ডিঙিৰ বিষে আছে ধৰি লওক, কিন্তু জ্বৰ আছে কাৰণে তেওঁক আমি মেডিকেল কলেজলৈ পঠিয়াইছিলো যে ফ্লু ক্লিনিক আছে, কাৰণ আমাৰ হস্পিটেলত ফ্লু ক্লিনিক নাই। তেওঁ মানুহে কেতিয়াবা আপত্তিও কৰিছে, বুজাবলগীয়া হৈছে যে আপুনি জ্বৰ থাকিলে আমাৰ গাইডলাইন মতে আপোনালোক নোৱাৰো। তাৰ পৰা কিছুমান মানুহক আমি এটেণ্ডেণ্ট বহুত লৈ আহে, কেতিয়াবা এজন মানুহৰ লগত দেউতাকৰ গা বেয়া হৈছে, ল'ৰা ছোৱালী গোটেই সোপা আহিছে লগত, আমি সোমাবলৈ দিয়া নাই, এজনক সোমাবলৈ দিছো। আৰম্ভণিতে সেইটো লৈ পেলাই ৰেজিষ্টেঞ্চ আছিলে, এতিয়া লাহে লাহে মানে বুজি পোৱা হ'ল। বহুতেও তেনেকে মানুহবোৰ খুব ষ্ট্ৰিক্ট যে আপোনালোকে একেলগে নবহিব। আমাৰ হস্পিটেলবোৰত ধৰি লওক বহাৰ জেগা লবি বুলি যিটো কয়, তাত এটা সীমিত জেগাৰ কাৰণে ৰোগীৰ কাৰণে বনোৱা হয়। এতিয়া আমাৰ ৰোগীখিনি আহি পেলাই বহিলে যদি বেছি মানুহ হৈ যায়, আমি এটা ট্ৰায়েজ এৰিয়া এটা গঠন কৰিবলগীয়া হৈছিলে, য'ত মানুহখিনি আহি পেলাই তাত বহি থাকিব পাৰে, দৰকাৰ হ'লে আকৌ মাতি দিওঁ তেওঁলোকক, বা এক্সট্ৰা এটেণ্ডেণ্টখিনিও তাত বহি লাগে। ঠিক তেনেধৰণে আপুনি চেম্বাৰত আমি সোমাওঁতো যথেষ্টখিনি এইবোৰ পিপি বেলেগ বেলেগ লেভেলৰ পিপি পিন্ধি পেলাই ৰোগী চাবলগীয়া হয়। বহুত ৰোগীয়ে এনেকুৱাও আছে যে ভাবিছে যে এই এতিয়াতো কাম বন নাই, আমাৰ স্কুলটো বন্ধ, ছাৰ মোৰ ল'ৰাটো টনচিল অপাৰেশ্যনটো কৰি দিয়ক, বন্ধ আছে। আমি বুজাবলগীয়া হৈছে যে ENT অপাৰেশ্যনবোৰ আপোনাৰ যে এৰ'চল জেনেৰেটিং, আমাৰ ENT নাক আৰু নাকৰ পিছফালৰ অংশ, মুখৰ ভিতৰত এইবোৰতে ভাইৰাছটো বসবাস কৰে। সেইকাৰণে ENT চাৰ্জাৰী যথেষ্ট ৰিস্কি চাৰ্জাৰী, ডেণ্টেল চাৰ্জাৰী ৰিস্কি চাৰ্জাৰী। চ' আমি এইবোৰ কৰোঁতে সদায় ফুল পিপি পিন্ধিব লাগে, আৰু এইটো কাৰণে পেচেণ্টৰ খৰচো বাঢ়ে, সেইটোও বুজাবলগীয়া হয় যে আপোনালোকৰ খৰচটো কিয় বাঢ়িছে। নৰ্মেল যদি কিবা এটা খৰচ হ'লহেঁতেন, তাৰ লগত এটা যোগ হৈছে পিপি খৰচটো, কাৰণ তেওঁলোকেইটো ভৰিব লাগিব পিপি খৰচ। এনেকুৱা কিছুমান সমস্যা হৈছে। আমি মানুহে বুজি পাবৰ কাৰণে যিমান পাৰোঁ লিফলেট লগাই মেলি থৈছিলোঁ। আমি এই যেনেকৈ ইউটিউব চেনেলৰ দ্বাৰা মানুহক অৱগত কৰাৰ ধৰণে আমি চেষ্টা কৰিছোঁ, আৰু বহুতেই বেলেগ বেলেগ খবৰ কাগজ টিভিৰ মাধ্যমত আলোচনা চক্ৰত বহি পেলাই মানুহক সজাগ কৰিবলৈ চেষ্টা কৰা হৈছে। ধন্যবাদ গৌতম, ধুনীয়াকৈ কথাখিনি বুজালা। এইটো সঁচা কথা যে এৱাৰনেছ কৰিবৰ কাৰণে চব ধৰণৰ পিনৰ পৰা আমি চেষ্টা কৰাও গৈছে। আৰু পুলকে কোৱাৰ দৰে প্ৰথম চোৱাত আমি যিটো দেখিলো যে মানুহে একচুৱেলি লকডাউনটো ধুনীয়াকৈ মানিছিলে, কিন্তু এই সময়ত যেতিয়া আমাৰ বেমাৰৰ হাৰটো বাঢ়ি গৈছে, আমি আমাৰ আৰু অনেক সজাগতা হোৱা উচিত আছিল। আমি আমাৰ সাৱধানতাটো মানি চলি থকাটো খুবেই প্ৰয়োজন আছিলে। কিন্তু সামুহেৰ হয়তো আমাৰ ইয়াত মৰ্টেলিটি কমৰ কাৰণে বা কম মানুহ হেৰি হোৱাৰ কাৰণে আমাৰ অলপ লুজনেছ আহি গৈছে নেকি, অলপ লেক্সনেছ আহি গৈছে নেকি, যোন দেখা গৈছে পুলকে কোৱাৰ নিচিনাকে। আমি আমাৰ ভিজিলেন্সটো, আমাৰ সাৱধানতাটো কিন্তু বজাই ৰাখিব লাগিব। শংকৰ, তোমাক নেক্সট প্ৰশ্নটো মই তোমাক সুধো, তুমি এজ এ হেল্থ কেয়াৰ অনাৰ তুমি ভাবা নেকি যে টেকনলজি কেন হেল্প আছ ইন মিটিগেটিং বা নেভিগেটিং থ্ৰু দিছ প্ৰব্লেম? থেংক ইউ জয়ন্ত। আচলতে টেকনলজি হ'ল এনেকুৱা এটা বস্তু, আমাৰ জীৱনশৈলী আৰু ব্যক্তিগত কওক, সামাজিক কওক, এটা সংস্কৃতি হৈ পৰিছে। মই ভাবোঁ পৃথিৱীত এনেকুৱা এটা মানুহ নোলাব, এখন সমাজ নোলাব বা দেশ নোলাব যিয়ে মানে টেকনলজিটো ইগনোৰ কৰিব পাৰে। কভিডৰ সময়ত মই ভাবোঁ টেকনলজি এটা ডাঙৰ প্ৰভাৱী মানে কি এটা ভাগ পালন কৰিছে। বিশেষ কৰি স্বাস্থ্য সজাগতাৰ দিশত টিভি, ইণ্টাৰনেট, ডিজিটেল মিডিয়াসমূহে সাংঘাতিকভাৱে স্বাস্থ্য সজাগতা ক্ৰিয়েট কৰিছে। আৰু এটা কমিউনিকেশ্যন ইণ্ডাষ্ট্ৰি যিটো আমি কওঁ, এইটো এটা ডাঙৰ বস্তু। কমিউনিকেশ্যন শব্দটো কোৱাৰ লগে লগে মই এটা শব্দ খুব কৈ ভাল পাওঁ যে কমিউনিকেশ্যন এটা শব্দ যিটো মানে কি ইট ইজ এ সলিউশ্যন অফ এভৰি প্ৰব্লেম। হস্পিটেলত কওঁ, ঘৰত কওঁ, সমাজত কওঁ, দেশত কওঁ, ইণ্টাৰনেশ্যনেল লেভেলত কওঁ, কমিউনিকেশ্যন ইজ দ্য সলিউশ্যন।
গতিকে কমিউনিকেশ্যন যেতিয়া আমি কথা কওঁ তেতিয়া টেকনলজিৰ কথা আছে টেকনলজিৰ কথা যেতিয়া কওঁ ডেটা আমাৰ হাতত কিমান ডেটা আছে আৰু যদি যিমান বেছি ডেটা থাকে আমি সিমানে আমি বেছি প্ৰভাৱী বা এফেক্টিভ কৰি তুলিব পাৰো মই এই ক্ষেত্ৰত দুটা কথা চিকিৎসা ক্ষেত্ৰতো কলোৱেই ৰিচাৰ্চ আপডেট কৰিব পাৰো আমি টেকনলজিৰ থ্ৰু দি আমি আৰু এটা কথা কৈছো যে আমাৰ টেকনলজি থকাৰ কাৰণে আমাৰ সৰু সৰু মানুহবোৰৰ আমি সৰু সৰু শব্দটো ক'ব বেয়া পাওঁ আসলতে আমাৰ গৰীব শ্ৰেণীৰ মানুহৰ হাততো আজি একাউণ্ট আছে বেংক একাউণ্ট আছে যাৰ কাৰণে চৰকাৰে পইচাটো ডাইৰেক্টলি দিব পাৰিছে গতিকে এটা ডিজিটেল মিডিয়া হোৱাৰ কাৰণে টেকনলজি হোৱাৰ কাৰণে এই সুবিধাটো হৈছে আৰু যদি আমাৰ এটা হ'লহেঁতেন যে আমি আমাৰ অসমৰ পৰা বাহিৰত কিমান মানুহ গৈছে বা কিমান শ্ৰমিক আছে এনেকুৱা ধৰণৰ যদি ডেটা থাকিলেহেঁতেন টেকনলজিৰ পৰা আমি যথেষ্ট সুবিধা ল'ব পাৰিলোহেঁতেন সেই হিচাপে আমাৰ মেনেজমেণ্ট আমি কৰিব পাৰিলোহেঁতেন আমাৰ পলিচি বনাব পাৰিলোহেঁতেন গতিকে শিক্ষাৰ ক্ষেত্ৰতো টেকনলজিয়ে বহুত প্ৰভাৱী ক্ৰিয়া কৰিছে এতিয়া অনলাইন এডুকেশ্যন আৰম্ভ হৈছে এইটো বেয়া ভাল এইটো ডিফাৰেণ্ট ইছ্যু আৰু ৱৰ্ক ফ্ৰম হোম যিটো টেণ্ডেঞ্চি এটা হৈছে যিটো এটা দিছ ইজ এ ভেৰি গুড কালচাৰ এইটোকো আমি কভিড পষ্ট কভিড এৰাত আমি একচেপ্ট কৰিছো পষ্ট কভিড এৰিয়া মানে কথা মানে মই এটা বস্তু বুজিছো লাইফ উইথ কভিড ইট মিনছ লাইফ উইথ প্ৰিকশ্যন গতিকে আমি ৱৰ্কিং ফ্ৰম হোমো এটা প্ৰিকশ্যনাৰী পাৰ্ট বুলি ভাবো আৰু অনলাইন শ্বপিং অনলাইন পৰ্টেল এইবোৰৰ কথাটো সবেই জানেই গতিকে এনেধৰণৰ টেকনলজিয়ে আমাক পোষ্ট কোভিড পিৰিয়ডত যথেষ্টভাৱে সহায় কৰিছে আৰু কৰিবও নিশ্চয় শংকৰ তুমি কলা হয় কথা কথা যে টেকনলজি হেজ হেল্পড আছ ইন ক্ৰিয়েটিং এৱাৰনেছ এণ্ড কমিউনিকেশ্যন ইজ এ সলিউশ্যন টু অল প্ৰব্লেমছ মই ইয়াত আৰু এটা কথা কওঁ যে উইথ টেকনলজি আমি যিটো কোভিডত যিটো আমি ডিষ্টেঞ্চিং মেইনটেইন কৰিব লাগে পেচেণ্ট কেয়াৰ কেন বি গিভেন ফৰ এক্সাম্পল আমি টেলিমেডিচিন যদি এডপ্ট কৰোঁ মই কলিকতাত যি হস্পিটেলৰ লগত জড়িত আছিলো তাত আমি টেলিমেডিচিন ফেচিলিটি কৰিছো যে পেচেণ্ট হস্পিটেল আহিব নালাগে তেওঁলোক ঘৰৰ পৰাই কনচালটেশ্যনটো কৰিব পাৰে ৰুটিন কনচালটেশ্যন গোটেইখিনি ঘৰৰ পৰাই কৰিব পাৰে তাৰপিছত যদিহে ইমাৰ্জেঞ্চি হয় তেখেতসকলক হস্পিটেলত আমি মাতো কিন্তু বাকী তেখেতসকলক ঘৰৰ পৰা আমি গোটেইখিনি কৰিব পাৰো নম্বৰ 1 নম্বৰ 2 ডক্টৰে পেচেণ্টে বিচাৰে যে ডক্টৰজন সদায় তেওঁৰ ওচৰত যাওক ফিজিকেলি এইটো আমাৰ স্বাভাৱিক মোৰ বেমাৰ হলে তুমি বেমাৰ হলে তোমাৰ ইমান পেচেণ্ট তোমালোক সকলোৱে ট্ৰিটমেণ্ট কৰা হৈছে তেওঁলোকে ডক্টৰৰ ফেচখন কনচালটেণ্টৰ মুখখন চাবলৈ বিচাৰে কিন্তু প্ৰত্যেকটা পেচেণ্টৰ ওচৰত পিপি পিন্ধি নোচোৱা ইটছ ডিফিকাল্ট their ক্ষেত্ৰত their technology has come to a rescue I have adopted it মই ইন্ট্ৰোডিউস কৰিছো আমাৰ হস্পিটেলত কলিকতা হস্পিটেলত মই য'ত কাম কৰি আছিলো something known as tele doctor মানে স্ক্ৰিন এখন থাকে মোবাইল স্ক্ৰিন এখন which goes to each patient in a remote control robot patient will talk with the doctor directly মানে ডক্টৰজনৰ ফেচখন আমাৰ এটা মুখখন যেনেকৈ দেখি আছে মই পেচেণ্টক কলো কেনে আছে আপোনাৰ জ্বৰ ঠিকে আছে নে জ্বৰ উঠছে নেকি উশাহত অসুবিধা পাইছে নেকি সো পেচেণ্টটো এটা ৰিএচুৰেন্স আমি ফিজিক্যালি নিজে নগৈ পেলে that also has helped to a large extent patient comfort and patient confidence definitely আমি যেনেকৈ আগৰ দিনকেইটাত আমি যেনেকৈ আগবাঢ়ি যাওঁ আমি টেকনলজি বেলেগ বেলেগ হেল্প লৈ পেলে আমি আগবাঢ়ি যাব লাগিব নেক্সট প্ৰশ্নটো মই আৰোগ্য সেতু এটা ডাঙৰ উদাহৰণ আৰোগ্য সেতুক আপডেটেশন যথেষ্ট কৰিব পাৰি ইম্প্ৰোভাইজেশন যথেষ্ট কৰিব পাৰি কিন্তু কনসেপ্টটো কিন্তু খুব ভাল কনসেপ্ট আমি যে আৰোগ্য সেতুৰ দ্বাৰা আমি প্ৰাথমিক চিকিৎসা কৰিব পাৰো টেলিমেডিসিন দিব পাৰো এটো এটা ডাঙৰ এপ যেটো আমি ইম্প্ৰোভাইজেশন কৰি পেলাই আমাৰ সুবিধা ল'ব পাৰো ঠিক আচ্ছা গৌতম মই তোমাক এটা সুধো বিকজ তুমি এজন পাৰ্সোনালি তুমি প্ৰাইভেট প্ৰেক্টিস কৰা প্লাস হস্পিটেল লগতো জড়িত হৈ আছা বহু দেখা গৈছে যে অল ওভাৰ ইণ্ডিয়া আমি নিউজ পেপাৰত পঢ়িছো বাট মই নিজে এজন মেনেজমেণ্টৰ মানুহ গতে মই জানো মই দেখিছো বহুত হস্পিটেল ডাঙৰ হস্পিটেল দে আৰ ডুইং ৰিডাকশ্যন ইন সাইজ ৰিডাকশ্যন ইন মেন পাৱাৰ ৰিডাকশ্যন ইন স্যালাৰি দে আৰ ফেচিং ফাইনেন্সিয়েল প্ৰবলেমছ সেইটো এটা সত্য কথা খালি হস্পিটেল নহয় ইণ্ডাষ্ট্ৰি কোৱা বেলেগ কোৱা তাহাঁতৰ হয় মেন পাৱাৰ চাকৰিৰ পৰা নিলম্বিত কৰিছে বা হয়তো চাকৰিৰ স্যালাৰি ড্ৰাষ্টিকেলি ৰিডিউস কৰিছে নাও ডু ইউ থিংক or do you have a plan or some suggestion to the healthcare hospitals or other healthcare institutions যিসকলে financial difficulties today গৈ আছে suggestion বা plan কিবা আছে নেকি from your side প্ৰথম কথাটো হ'ল জয়ন্ত হেতুটো একদম সত্য কাৰণ হস্পিটেল এখন বেচৰকাৰী হস্পিটেল এখনটো চলে ৰোগীৰ দেখুৱাবলৈ আহে তেওঁলোকৰ অপাৰেচন হয় অস্ত্ৰোপচাৰ ভৰ্তি থাকে সেই আমদানিৰ পৰাই হস্পিটেলখন চলে সেই আমদানিৰ পৰাই আপোনাৰ কৰ্মচাৰীক দৰমহা দিয়া হয় এতিয়া আমি এই ঘটনা কোভিডৰ গণ্ডগোলবোৰ আৰম্ভ হোৱাৰ লগে লগে যেতিয়া লকডাউন হ'ল টিপি বিচৰা খুচৰা কৰাৰ লগতে আমি দেখিলো কথাবোৰ শুনিলো তেতিয়া
আমি এটা কথা বুজিব পাৰিলো যে এই সমস্যাটো আপোনাৰ আগষ্ট মাহৰ আগতে তোমাৰ শেষ নহয়, এইটো মিছা কথা। আগষ্ট মাহলৈকে আগষ্ট নহয়, অক্টোবৰ নৱেম্বৰ পাব, অক্টোবৰ নৱেম্বৰ পাব এটলিষ্ট। তেনেকে লাহে লাহে ধৰি লওক এই জুন জুলাই অহাৰ লগে লগে যদিও লকডাউন আকৌ দিছে চৰকাৰে, কিন্তু মানুহৰ পুলকে কোৱাৰ দৰে ভয় কমি আহিছে। আগতে যেনেকে খুব ভয় সন্ত্ৰাস আছিলে সেইটো কমি আহিলে। মানুহে এতিয়া লাহে লাহে হস্পিটেলে বেছিকে আহিব বিচাৰিছে, আমি কণ্ট্ৰল কৰিবলগীয়াহে হৈছে বহুত সময়ত। এতিয়া সেইবোৰ কাৰণে হস্পিটেললৈ অহা মানে তেওঁলোকক কণ্ট্ৰল কৰি পেলাই বা যেনেকেই নহওক তেওঁলোকে দেখুৱাবলৈ অহা মানে আকৌ হস্পিটেলখনৰ ইনকাম এটা হয়, সেইটো ঠিকে আছে। কিন্তু আমি এই আৰম্ভণিতে এপ্ৰিল মাহতে এটা মেনেজমেণ্টে মিটিং পাতি পেলাই চালো যে আমি যেনে তেনে টানিব লাগিব আগষ্টলৈকে। আমি ক'ত কি খৰচ কমাব পাৰোঁ, সকলো এমপ্লয়িজক বহাই পেলাই বুজালো যে আমাৰ পানীত খৰচ হয়, কাৰেণ্টত খৰচ হয়, য'তে ত'তে চুইচবোৰ অফ কৰি থাকিব যাতে কাৰেণ্টত আমি বচাব পাৰোঁ, অদৰকাৰী খৰচবোৰ। গ্লাভছ চাভবোৰৰ আগতে ধৰি লওক গ্লাভছ কোনোবাই লৈছে মেলিছে ইমান হিচাপেই নাথাকিছিলে। এতিয়া আমি কৰ্মচাৰীখিনিক দিব লাগে সদায়, কৰ্মচাৰীকো আমি মাস্ক দিব লাগে ডেইলি। তো এইবোৰ আমি যিমান পাৰোঁ খৰচ কমাবলৈ যত্ন কৰিছিলোঁ। আমি এতিয়া কিছুমান ক্ষেত্ৰত ফ্ৰণ্টলাইন যিখিনি কৰ্মচাৰী থাকে যেনেকৈ ৰিচেপশ্যনত থকাখিনিক আমি N95 দি দিছিলোঁ। N95 দি পেলাই তেওঁলোকক কৈছে তোমালোকে 3যোৰকে দিছোঁ, এতিয়া 20 দিনলৈকে এইকেইযোৰকে বদলাই পিন্ধি থাকিবা, যেনেকৈ ডক্টৰখিনিও কৰিছে। সেইটো কৰিলেও আপোনাৰ ৰিকাৰিং খৰচটো এনেকুৱা সৰু সৰু উদাহৰণ খৰচ কমোৱাৰ। small steps, yes, it helps. Thank you, Gautam. Rightly কৈছা যে আমি সৰু সৰু steps ললেহে it will add up to the whole picture. Yes, প্ৰত্যেকে যদি পানী কমাও, আমি ইলেক্ট্ৰিচিটি খৰচটো কমাও, মাস্কৰ ইউজ কৰো, সেফটি প্ৰিকশন মাথাত ৰাখি পেলে নিশ্চয় আমি বহুত টকা আমি ৰিডিউস কৰিব পাৰো, আমাৰ ৰানিং এক্সপেন্স যথেষ্ট কমি যায়। আচ্ছা পুলক, তুমি কোৱাচোন, তুমিতো যোৰহাট ডিস্ট্ৰিক্টৰ চিফ নোডাল অফিচাৰ, আৰু what are the challenges which you have faced and how you have overcome them? Thank you, Jayant. চেলেঞ্জটো বহুতেই আছে, কিন্তু মই এইখিনিতে এটা কথা কৈ দিওঁ, গৌতমৰ কথাখিনি আঁত ধৰি এটা কথা কৈছো। গৌতমে 3খন ভাগ দিছে, গৌতমক কৈছো তুমি 3খন নিদিবা 4খন দিবা। এই বস্তুবোৰ কেনেকে মাস্কৰ ইউজ কমাব পাৰি, কেনেকে ফেচ চিল্ডৰ ইউজ কমাব পাৰি বা একেখিনিকে ৰিউজ কৰিব পাৰি, এইবোৰৰ কাৰণে গোটেইখিনি আমাৰ গভৰ্ণমেণ্টৰ এটা ৱেবছাইট আছে চেন্ট্ৰেল গভৰ্ণমেণ্টৰ, সেইটো হৈছে হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ, www.Ministry of Health and Family Welfare, mohfw.gov.in। তাতে গোটেই বস্তুখিনি সেইখিনি যদি চোৱা যায় নহয়, থাকে মানে কি হয়, কভিড ভাইৰাছটো সাধাৰণতে যিকোনো সাৰ্ফেচত মেক্সিমাম 72 আৱাৰ্ছ থাকে বুলি কয়। এই বেছি দিন থকাৰ কাৰণে ইনফেক্টিভটো বেছি দেই, 70 মানে 4 দিন। এখন মাস্ক যদি আজি ইউজ কৰা, সেইখন 4 দিন যদি এটা কাগজৰ পেকেটত ভৰাই থৈ দিয়া আৰু 4 দিন পিছত ইউজ কৰা, বাই দ্য টাইম যিখিনি বেক্টেৰিয়া ভাইৰাছ এটা আহিছিলে সেইখিনি অলৰেডি টেষ্ট হৈ গ'ল, নেক্সট টাইম আকৌ ইউজ কৰিব পাৰিবা। গিভ ইট 4 not 3। কেনেকে থব লাগে গোটেই গাইডলাইন লিখিছে। ঠিক আছে, এতিয়া আজিৰ কথালৈ আহোঁ। জয়ন্তে কৈছে যে কি চেলেঞ্জ আমি ফেচ কৰিছো। চেলেঞ্জটো বহুতেই ফেচ কৰিছিলো। প্ৰথমতে যেতিয়া এইটো কামলৈ আহিছিলো, মই বেচিকেলি 4জন মানুহ অপাৰেশ্যন কৰি থকা মানুহ ঘপকে এইটো ডাইলেন মোক লৈ আহিলে, বহুত খান কৰে। চেলেঞ্জৰ ভিতৰত কেইবাটাও চেলেঞ্জ আছিলে। প্ৰথম কথা আছে হাউ টু সেট আপ এ ওল্ড হস্পিটেল টু এ নিউ কোভিড হস্পিটেল। যে পুৰণা হস্পিটেলৰ ষ্ট্ৰাকচাৰবোৰ একদম বেলেগ, কনজেষ্টেড, ঠাই নাথাকে। আজিকালি ছেগ্ৰিগেশ্যন কৰিবলগীয়া হয় পেচেণ্টৰ, ধৰি লওক যেনেকে স্ক্ৰিনিং চেণ্টাৰ, তাৰপিছত স্ক্ৰিনিঙৰ পিছত এখন কোভিড এৰিয়া, এখন নন কোভিড পেচেণ্টৰ এৰিয়া, ছাছপেক্টেড এৰিয়া, নন ছাছপেক্টেড, ছাছপেক্টেড এৰিয়া চেম্পল কৰিছে, অৰেঞ্জ জন, ৰেড জন, এইখিনি ডিটেইলছত নকওঁ, বহুত টেকনিকেল কথা কমাই দিছো। কিন্তু সেইখিনি ছেকেণ্ড প্ৰব্লেম আহিছে মোৰ ষ্টেটত পাইছে, সেইটো হৈছে কোৱাৰেণ্টাইন ফেচিলিটিবোৰ ডেভেলপ কৰা। হস্পিটেলখন যেতিয়া কোৱাৰেণ্টাইন থাকিবলৈ ঠাই নাইকিয়া হ'ল, তেতিয়াহ'লে আমি প্ৰাইভেট ছেটআপবোৰ ল'বলগীয়া হ'ল, হোটেল চোটেল ল'বলগীয়া হ'ল, স্কুল কলেজবোৰ ল'বলগীয়া হ'ল, তেনেকে ছেটআপ কৰিব আছিলে। তাৰ উপৰি ছেকেণ্ড থিং আহিলে তোমাৰ স্ক্ৰিনিং চেণ্টাৰ কিছুমান বনাব লাগে। যেতিয়া প্ৰথমতে খুলি দিলে, গোটেইখন ৰেল চেল অহা আৰম্ভ কৰিলে, বেলেগ ছেটআপ আৰম্ভ কৰিলে, গুৱাহাটীত, যোৰহাটত আৰু মেইনলি 2টা চেণ্টাৰ কৰিছিল। যে গুৱাহাটী চেণ্টাৰটো সৰু যে মেন পাৱাৰ বহুত আছে, আমাৰ যোৰহাটত খুব কম মেন পাৱাৰত মই ৰেলৰ, বাছৰ, ট্ৰেইনৰ গোটেইখিনি মানুহৰ স্ক্ৰিনিং কৰা, আনি পেলাই সেইমতে ছেগ্ৰিগেশ্যন কৰি কোৱাৰেণ্টাইন কৰা, এই প্ৰব্লেমবোৰ ফেচ কৰিবলগীয়া হৈছিল। ঠাই নম্বৰ আছে আমাৰ ৰুট লেভেল ৱৰ্কাৰক ট্ৰেইনিং কৰা, মানে গ্ৰাছ ৰুট লেভেল ট্ৰেইনৰ মানুহক, গোটেইখিনি কোনেও কভিডৰ বিষয়ে একো নাজানিছিলে। সকলোতো আৰম্ভণিৰ পৰা শেষলৈকে গোটেইখিনিকে ট্ৰেইনিং দি শিকাবলগীয়া আছিলে। সেইকাৰণে বহুত টাইম লাগিছিলে, কষ্ট কৰিবলগীয়া আছিলে, কিন্তু মানুহখিনি বহুত বেছি কোঅপাৰেশ্যন কৰিছিল। সেইকাৰণে অতি সোনকালে শিকি আহিলে, আৰু শিকি আহিলে কামখিনিও আগবঢ়াই নিব পাৰিলো। কিন্তু মেইন প্ৰব্লেম আছিলে আমাৰ শ্বৰ্টেজ অফ মেন পাৱাৰ, সেইটো অভাৰকাম কৰিবলগীয়া আছে। সেইখিনি কাৰণে মেইন চেলেঞ্জ এতিয়া ফেচ কৰিছো মই তোমাক গৌতমকো কৈছো, জায়ন্তকো কৈছো, এইটো পাব্লিক এৱেৰনেছৰ কাৰণেও ক'বলগীয়া হৈছে। মই আগতে আমি কভিডৰ এগেইনষ্টত ফাইট কৰিবলৈ যত্ন কৰিবলগীয়া আছিলে। এতিয়া কভিড যেতিয়া
বাঢ়ি আহিলে, মানুহৰ ফিয়াৰ সাইকোসিস কমি আহিলে, সেই সময়ত এটা লেভেল মানুহৰ আছে কিন্তু ফিয়াৰ সাইকোসিস কমি আহিলে বা মানুহে নিয়মে আগতে আমি কোভিডৰ এগেইনষ্টত যুদ্ধ কৰিছিলো, এতিয়া আমি কোভিডৰ নিয়ম কোভিড মানে বিয়পিবলৈ নিবিয়পাকে ৰাখিবলৈ যিবোৰ নিয়ম নীতি নিয়ম আনিব লাগে সেইবোৰ নমনা মানুহৰ বিৰুদ্ধে যুদ্ধ কৰাটো আটাইতকৈ টান কাম হৈ পৰিছে। আৰু সেইটো কাৰণে সামাজিক সংস্কৃতি বনাইছে। আটাইতকৈ ডাঙৰ সমস্যা অকমান সাৱধানে থাকিলে, হাতখন ধুই মাস্কখন পিন্ধি ডিষ্টেন্স মেইনটেইন কৰিলে এইকেইটা মন কৰিলে সাধাৰণতে বিয়পি নাযায়। আমিতো ডেইলি পজিটিভ পেচেণ্টৰ লগত কথাও পাতি আছো, কামো কৰি আছো স্ক্ৰিনিং চেণ্টাৰত, কিন্তু এতিয়ালৈকেতো ক'ব নোৱাৰো কাইলৈ কি হয়। আমি কোনো পিপি কিট নিপিন্ধাকে এতিয়ালৈকে স্প্ৰেড কৰা নাই, আমি এইকেইটা কথা মানি চলিছো। মানুহে নমনাৰ কাৰণে প্ৰথম কোভিডৰ এগেইনষ্টত যুদ্ধ কৰিবলগীয়া আছিলে, এতিয়া কোভিডৰ বিয়পাত বাধা দিবৰ কাৰণে যিখিনি মানুহে নিয়ম মানি নচলে সেইখনৰ এগেইনষ্টত যুদ্ধ কৰাটো আমাৰ কাৰণে বহুতে ইভেন এনেকুৱালৈকে ক'ব লাগিছে আজিকালি কোৱাৰেণ্টাইন থকা মানুহৰ কাৰণে হোম কোৱাৰেণ্টাইন হোম কণ্টেইনমেণ্ট ৰাখি দিওঁ, গোটেই ফেমিলিটোৱে ৰাখি দিছে। এনেকুৱা টেকনলজি সহায় লৈছে, আজিকালি কোভিড সুৰক্ষা এপ বুলি এটা আছে, আমি এপটো ইনষ্টল কৰি দিওঁ মানুহৰ মোবাইলত। এনেকে কি হয় মানুহবোৰক কৈ নিদিওঁ ছচিয়েল মিডিয়াত ওলাই গ'লে মানুহৰ প্ৰব্লেম হ'ব, কিন্তু এটা কথা কি সেইটো দিয়াৰ পিছত মানুহবোৰে যদি ঘৰৰ পৰা ওলাই আহে আমি এলাৰ্মিং হৈ যায়, আহি যায় আমাৰ কম্পিউটাৰ স্ক্ৰীণত যে হি ইজ ব্ৰেকিং দ্য জিঅ' ফেন্স, ইমান মিটাৰৰ পৰা বাহিৰলৈ ওলাই আহিছে। এইখিনিলৈকে কৰিবলগীয়া হৈছে মানুহক কণ্ট্ৰল কৰিব। দিছ আৰ দ্য চেলেঞ্জেছ। সেইটো সঁচা কথা। ঠিক ঠিক তুমি ধুনীয়াকৈ ক'লা চেলেঞ্জেছখিনি এণ্ড ইনোভেটিভ ৱেজ অফ অভাৰকামিং দেম, যেনেকৈ তুমি ছফ্টৱেৰটোৰ কথা ক'লা তুমি এপ্লাই কৰি পেলাই সেনেকৈ কৰিব লাগিব, উপায়টো নাই। আৰু যিটো কথা দেখিছোঁ যে য়েছ এজ দ্য টাইম গ'জ, টাইম যোৱাৰ লগে লগে আমি দেখি আহিছোঁ যে মানুহৰ মাজত প্ৰথমতে যিটো ভয় যিটো আছিল এতিয়া ভয়টো যথেষ্ট মাত্ৰাত কমি গৈছে। সেই হিচাপে এক হিচাপে ভালো হৈছে, এক হিচাপে বেয়াও হৈছে। বেয়া এই কাৰণে কাৰণ বহুতে ভাবিছে যে বিকজ আমাৰ দেশত মৰ্টেলিটি বহুত কম হৈছে, ফৰ হোৱাট এভাৰ ৰিজনছ, ফৰ গুড health care বা qualified and competent our health care, our brothers and sisters who are giving their services day and night, or maybe virus or strength to jitu amar yat strain to ase etu weaker, I don't know, whatever it is. Kintu etu hosa kotha je 80% more than 80% of viral infected people with COVID-19 or ekue nohoy jo pani laga jor nisna olop hoto hobo pare, 10 to 15% or doctor usor jabo pare, aru less than 5% actual hospital care jot oxygen lage, আৰু less than 2% actual ICU কেয়াৰৰ প্ৰয়োজন হয়। গতিকে ভয় সেই হিচাপে ভয় কাৰণ কোনো নাই, কিন্তু এট দ্য সেম টাইম মনত ৰাখিব লাগিব যাতে আমাৰ হেল্থ কেয়াৰ ইনফ্ৰাষ্ট্ৰাকচাৰ, বেডছ, ডাক্তৰ, ভেণ্টিলেটৰ সীমিত। চ' আমি যাতে অভাৰবাৰ্ডেন নহয় সেইটো কিন্তু আমি আমাৰ নজৰত সদায় ৰাখিব লাগিব। ঠিক আছে, আমি মাজতে এটা কথা মই মাত মাতি দিছো, এইটো কথা তুমি কৈছা ঠিকে কৈছা। তুমি সামাজিক সংস্কৰণটো মানে প্ৰিভেণ্ট কৰিবৰ কাৰণে তুমি যিখিনি কথা কৈছা সেইখিনি কাৰণে খুব প্ৰয়োজন আছে। মানুহখিনি এৱেৰনেছ হৈছে ঠিক কথা, কিন্তু এই কথাটো এটা মন কৰিব, মৰ্টেলিটি কম বুলি তুমি এটা কথা কৈছিলা, এতিয়া কিন্তু সামাজিক সংস্কৰণ আৰম্ভ হৈছে দেই। এতিয়া মৰ্টেলিটি কম হৈ নাথাকিবও পাৰে, কিন্তু মানুহক সেই ক্ষেত্ৰত ছচিয়েল মিডিয়াত সেই কথাটো মানুহ সাৱধান হ'ব হৈছে দেই। এতিয়ালৈকে মৰ্টেলিটি কম হৈ আছে কাৰণ সেইটো মানুহৰ মাজত ভয়টো অলপ কমি গৈছে, এইটো কথাই মই ক'ব বিচাৰিছো যে উই মাষ্ট নট টেক ইট ভেৰি ইজি। আমি এতিয়াও বেমাৰটো আমাৰ ইয়াৰ পৰা গুচি যোৱা নাই, আমি কিন্তু যিখিনি আমাক গাইডলাইনছ দিছে আমি ফ'ল' কৰিবই লাগিব। ঠিক আছে, আজি আৰু সময় হৈ আহিল, একদম লাষ্টত মই তিনিজনকে গৌতমক, শংকৰক, পুলকক এটা প্ৰশ্ন সুধিম যে শংকৰ প্ৰথম তুমি কোৱাচোন, তুমি ভাবা নে যিকোনো আধা মিনিট সময় দিছো মাত্ৰ, হোৱাট কুড হেভ বিন হেণ্ডেল বেটাৰ? মই কথা এনেকুৱা নেতিবাচক কথা নকওঁ, ইতিবাচক কথা কওঁ। আমি যিখিনি সীমিত সাধন আৰু সীমিত নলেজেৰে যিখিনি কৰিছো ইট ৱাজ এন এক্সেলেণ্ট ৱণ্ডাৰফুল। এক 2 নম্বৰ ডেফিনেটলি কৰিব পৰা গ'লহেঁতেন। আমাৰ গোটেই চিষ্টেমটোৰ এটা আমূল পৰিৱৰ্তন হ'ব, আমাৰ যিটো উই উইল লাৰ্ণ ফ্ৰম আৱাৰ ফল্ট। গতিকে আমি শিকিবই লাগিব। আমাৰ মই কৈছো যে আমাৰ ঘৰৰ পৰা, হাস্পাতালৰ পৰা, ডাঙৰ ডাঙৰ প্ৰতিষ্ঠানৰ পৰা প্ৰত্যেকতে এটা আমূল পৰিৱৰ্তন হ'ব আৰু ইয়াৰ পৰা আমি লাভৱান হ'ম। আমাৰ ডেটা কেনেকৈ আমি হেণ্ডেল কৰিব লাগে, আমি ডেটা কিমান বেছি আমাৰ হাতত ৰাখিব লাগে, প্ৰত্যেকজন চিটিজেনৰ এভৰি ডিটেইলছ যদি থাকে পলিচি মেকাৰৰ ক্ষেত্ৰতো ই ডাঙৰ সহায় হ'ব বুলি মই ভাবো। গৌতম তুমি কোৱাচোন, তোমাৰ মতে হোৱাট ডু ইউ থিংক কুড হেভ বিন হেণ্ডেল বেটাৰ? থিংছ হেভ বিন হেণ্ডেল ৱেল। মোটামুটি চোৱা, একো নজনা শত্ৰু এটাৰ লগত যুঁজোতে মানুহৰ বহুত সমস্যা থাকে। সেইকাৰণে চৰকাৰে যিখিনি কৰিছে মই বেয়া কৰা বুলি নকওঁ, মানুহৰ ক্ৰিটিচিজম সদায় থাকিব, কিন্তু আমাৰ সমাজে এটা কথা বুজা দৰকাৰ, আমাৰ মানুহে লাইনত থিয় হ'বলৈ টান পায়। বিদেশত গ'লে বেলেগ কথা, আমাৰ মানুহে য'তে ত'তে থুই পেলায়, আমাৰ ডিভাইডাৰবোৰ আমি চাব নোৱাৰো। আমি এতিয়া এইটো সময়, এই 3 মাহত যদি আমাকে আমি নিজকে শুধৰাব পাৰো, আমি য'তে ত'তে থুই নেপেলোৱা, আমি চাফ চিকুণতা অৱলম্বন কৰা যিমান দূৰ সম্ভৱ, আৰু যিটো সামাজিক দূৰত্ব বা ফিজিকেল ডিষ্টেন্সিং মেইনটেইন কৰাৰ কথাবোৰ বাৰে বাৰে কৈছে,
কিউ এটা থিয় হ'লে আমি টেপা হাঁচা কৰিছো বেংকত গৈছে বা ক'ৰবাত কিবা যোগাৰ বজাৰ কৰিবলৈকে গৈছে তাতো মানুহে দূৰত্ব ৰাখিব পাৰে ইচ্ছা কৰিলে বজাৰ কৰিবলৈ যাওক কোনো আপত্তি নাই এই সৰু সৰু কথাবোৰ আমি যদি সদায় কাৰণে ৰাখিব পাৰো আচলতে অকল কোভিড বুলিয়ে নহয় ভৱিষ্যতৰ কাৰণে বহুত সংক্ৰামক ৰূপ কমি যায় আছে বঢ়িয়া বঢ়িয়া সুন্দৰ সুন্দৰ গৌতম পুলক তোমাক লাষ্টত তোমাকে সুধো কোৱাচোন হোৱাট ডু ইউ থিংক কুড হেভ বিন হ্যান্ডেল বেটাৰ আমি কিবা বেলেগ বাকে আৰু বেছি ভালকে কিবা কৰিব পাৰিলো হেতেন নেকি এইটো হেতেনটো কথাটো কৈ থাকিলা নাই যেহেতু গৌতমে কোৱাৰ লগত গৌতমৰ লগত মই একমত যে এইটো এটা নতুন বস্তু আমি এইটো বিষয়ে একো নাজানিছিলো আৰু নতুনকে শিকিছো নতুনকে ইভেন বহুত ডেভেলপ কাণ্ট্ৰি আমিতো ইণ্ডিয়াখন ডেভেলপিং কাণ্ট্ৰি ডেভেলপ কাণ্ট্ৰিতে তেওঁলোকৰ সমস্যা ইণ্ডিয়া আছে ইজ এ ডেভেলপিং কাণ্ট্ৰি ৰাইট কিন্তু এই মানুহ আৰু আমাৰ আটাইতকৈ ডাঙৰ চেলেঞ্জ আছিলে হাইলি থিক পপুলেশ্যন আমাৰ every 6% in the world is Indian so 1/6 of the total population in India ইমান বেছি পপুলেশ্যনৰ পিছত এতিয়ালৈকে দেখিছো সেই হিচাপত বাকীবোৰ দেশতকৈ আমাৰ সংক্ৰমণ সেই হিচাপত ৰেচিঅ'টো চাব গ'লে কিন্তু কমে হৈ আছে সামান্য কথা এটা কথাতে গোটেই পৰিস্থিতিটো প্ৰিভেন্ট কৰা হৈছে গৌতমে কোৱা নিচিনা ডিষ্টেন্স মেইনটেইন যাতে ইজনৰ পৰা সিজনলৈ নাযায় কনষ্টেণ্ট মাস্ক ইউজ কৰা ৰেগুলাৰ হেণ্ড ৱাশ্বিং কৰা এইকেইটা বস্তু যদি মানুহে মানি চলে সংক্ৰমণটো একেবাৰে নহয় মই কৈছো নহয় আমিতো সদায় পেচেণ্টৰ লগত ডিল কৰি আছো জাষ্ট N95 মাস্কখন পিন্ধিছো কোনোবা সময়ত নিপিন্ধিবলগীয়া আছে দৌৰ মাৰি গুচি গৈছো আমি এইকেইটা কিন্তু আমি সদায় ষ্ট্ৰিক্টলি মেইনটেইন কৰোঁ সকলোৱে যদি এই কথাখিনি মানি চলে যে য'তে ত'তে থু নেপেলায় অনামতে মাস্ক পিন্ধি থাকে মিনিমাম 1 মিটাৰ নহ'লেও 2 মিটাৰ নহ'লেও 1 মিটাৰ ডিষ্টেন্স আৰু হাত নোধোৱাকে যাতে মুখত নাকত আৰু চকুত হাত নলগায় এনেকুৱা কাম কেইটা নকৰে য'তে ত'তে অদৰকাৰ বস্তু আৰু প্ৰয়োজন নহ'লে এনে ওলাই অহা দৰকাৰ নাই সেইকেইটা মানি চলকচোন দেখিব কোভিড কণ্ট্ৰলটো বেছি আহিছে ধন্যবাদ গৌতম শংকৰ আৰু পুলক খুব ধুনীয়াকে কথাখিনি ক'লা আজি আলোচনা যথেষ্ট আমি কথা আমি বুজি পালো যে উই হেভ ফট এগেইনষ্ট সামথিং আননোন আমাৰ সম্পূৰ্ণ একদম নলেজ সীমিত আছিল কিন্তু আমাৰ চৰকাৰৰ পৰা বা ভাৰত চৰকাৰৰ পৰা যিখিনি গাইডলাইনছ আহিল ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে সকলো মিলি জুলি সো ফাৰ দ্য জাৰ্নি হেজ বিন গুড এতিয়ালৈকে আমি ভালে কৰি আহিছো আৰু আমি লকডাউনত বাই ফ'ৰ্চ আমি যিখিনি গুড হেবিটছ ইনকালকেট কৰিলো যেনেকে গৌতম পুলক বা শংকৰ কোৱাৰ দৰে হেণ্ড ৱাছ কৰা য'তে ত'তে থু নেপেলোৱা পিট নেপেলোৱা ৰাস্তাত আমি যদি এইখিনি যদি কণ্টিনিউ কৰিব পাৰো ইন ফিউচাৰ আৰু গোয়িং বেক টু আৰু যিটো কথা মই আগতেই কৈছিলো আমি যে আমি ঘৰৰ সোমোৱাৰ আগতে হাত ভৰি ধুই সোমাও তাৰপিছত খোৱাৰ আগতে গা ধুই বা হাত মুখ চব ধুই পেলাইহে খোৱা লোৱাখিনি কৰো তেতিয়াহ'লে আমি উই আৰ চিয়'ৰ যে বেমাৰটো এইটো বেমাৰ বুলি নহয় আন কোনো বেমাৰো এই ৰকম বিয়পিব নোৱাৰে আৰু আমি সকলো এজ এ we are also part of society আমি যদিও ডাক্তৰ আমি যদিও চিকিৎসক আমি কিন্তু সোসাইটিৰ এটা পাৰ্ট so with society we have to live we have to travel together we have to stay together আৰু I request যে মানুহৰ মাজত যিখিনি ভুল ধাৰণা আছে বা অহংকাৰ আছে সেইখিনি আমি আজি অলপ আমাৰ আলোচনাৰ মাজতে আমি কিছু অলপ দূৰ কৰিব পাৰিছো আৰু মই এইখিনি আশা কৰিলো যাতে ভৱিষ্যতে আমি সকলোৱে মিলি আমি আগবাঢ়ি যাতে যাব পাৰো বহুত ধন্যবাদ গৌতম শংকৰ এণ্ড পুলক এইখিনি সময় দিয়াৰ কাৰণে মই GMC 1982 বেটছৰ পৰা সবকে ধন্যবাদ দিলো আৰু আজিৰ আমাৰ এই আলোচনা চক্ৰ সামৰণি মাৰিলো নমস্কাৰ